নোচোৱালৈকে শান্তি নালাগে মানে। আৰু দিম 2টা কণী, এখন থৈ দিলোঁ, এয়া বেটা খাব। হাই এভৰিৱান, গুড মৰ্ণিং। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি হৈছে মঙ্গলবাৰ, এতিয়া ৰাতিপুৱা 10টা বাজিছে। এফালে যাবলৈ ওলাইছোঁ। আজি যিহেতু মঙ্গলবাৰ, তো মানে হনুমান বাবা বোলে আজি পূজা কৰিলে ভাল, সেইকাৰণে মন্দিৰলৈ বুলি ওলাইছোঁ আমি দুইজনে। চাকি এগছ বোলো জ্বলাই থৈ আহোঁ। আৰু মানে এই জেঠ মাহৰ বোলে মঙ্গলবাৰকেইটা হনুমান বাবাক পূজা কৰিলে ভাল শুনা পাইছোঁ, আৰু নাজানো ইমান ভালকৈ, সেইকাৰণে ওলাইছোঁ। ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। আৰু আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব একেবাৰে শেষৰলৈকে। ক'ত যাওঁ, কোনভাগ মন্দিৰলৈ যাওঁ দেখাই থাকিম আপোনালোকক, চাই থাকিব। আৰু এতিয়া আমি আহি পালোহি। আমি আহিছোঁ গণেশগুৰি গণেশ মন্দিৰৰ সন্মুখতে থকা যোনভাগ হনুমান বাবাৰ মন্দিৰ, তালৈকে আহিছোঁ। আৰু ইয়াতে মন্দিৰৰ সন্মুখতে কেইখনমান ষ্টল লগাই থোৱা আছে। ইয়াতে ধূপ, চাকি আৰু যোনখিনি পূজাৰ সামগ্ৰী গোটেইবিলাক ইয়াতে পোৱা যায়। তাৰে পৰা আমিও ল'লোঁ, লৈ এতিয়া ভিতৰলৈ আহিলোঁ। আৰু বহুত বেছি দীঘল লাইন লাগি আছিলে, আৰু মানুহৰো যথেষ্ট ভিৰ আছিলে। যিহেতু মঙ্গলবাৰ দিনা সকলো আহেই ইয়াতে পূজা কৰিবলৈ, আৰু উপায় নাই, গৰম লাগিছে যদিও ৰখি আছোঁ ইয়াতে। আৰু আমাৰো অহা অলপমান দেৰি হৈছে, সেইকাৰণেও চাগে বেছি ভিৰ পাইছোঁ। আৰু ইয়াতে বাহিৰতে ধুনীয়াকৈ ধূপ চাকি দিয়া সুবিধা আছে, তাতে আমিও জ্বলালোঁ, জ্বলাই এতিয়া ৰখি আছোঁ। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগ। আমিও লাহেকৈ আহি পালোহি। আৰু ভিতৰৰ ভাগ যথেষ্ট ডাঙৰ হয়। ইয়াতে পূজা কৰি লৈ ধুনীয়াকৈ বহিব পৰাও সুবিধা আছে। ইয়াতে ইচ্ছা কৰিলে চালিচাখনো পঢ়ি অলপ সময় বহোঁ বুলিলেও পাৰি। চাহ খাব লৈছোঁ, চিংৰা আৰু জেলেপি। এইটো প্ৰসাদটো কোনখিনিত? ক'ত আকৌ চাহ? চিংৰা, জেলেপি লগত চাহ। জেলেপিটো মজা, ঘি দিয়া জেলেপি। হেৰি লাগি গ'ল। সেইফালে গণেশ বাবা দেখা দিব। জাষ্ট ঘৰ আহি পালোহি। আৰু এয়া মন্দিৰৰ প্ৰসাদ লৈ আহিছোঁ, মাক অকণমান দিলোঁ, তাৰপিছতে বেটা আৰু মাজনীৰ কাৰণে ইয়াতে মন্দিৰতে মই থৈ দিমগৈ, আৰু ইহঁতি আহিলে দিম। আৰু বৰ ভাল লাগিলে মন্দিৰলৈ গৈ, তাতে ধূপ চাকি বাহিৰতে সেয়া দিবলৈ দিছে, তাতে দিলোঁ, দেখাইছিলোঁৱে নহয়। আৰু লাইন পাতি বহুত সময় ৰখিব লগা হ'ল। কিছুমান মানুহে কি কৰিছে, ডাইৰেক্ট গৈ মানে সোমাই দিছেগৈ, কিন্তু সেইটো কৰিব নালাগে আচলতে। চবেইতো ৰখি থাকে লাইনত, সেনেকৈ গৰমতে হওক বা হেৰিয়তে, কাৰোবাৰ দেৰি হ'লেও ৰখি আছে। কিছুমানে সেনেকুৱা কৰে, উপায় নাই। আৰু আমি ধুনীয়াকৈ তাতে সেৱা কৰি আহিলোঁ। আৰু তাতে সেৱা কৰাৰ পাছত অলপ সময় আমি বহিলোঁ, মানে হনুমান চালিচাখন দুইজনে পঢ়িলোঁ, সেইখিনি সময়ে বহিছোঁ আৰু চালিচাখন পঢ়ি হয় মানে। তাৰপিছতে আহিলোঁ, আহি আৰু এতিয়া কাপোৰ কানিকেইটা সলাই লওঁ। আৰু আজি মঙ্গলবাৰ যিহেতু মানে চাকিও দি আহিলোঁ, সেৱাও কৰি আহিলোঁ, সেইকাৰণে ভাবিছোঁ আজি অকল নিৰামিষেই মানে খাম। ইভাগে আমাৰ ঘৰত মানে সেনেকুৱা গোটেই সপ্তাহটোত এদিনো মানে সেনেকুৱা নিৰামিষ খোৱা বুলি মানে আমি ধৰি লোৱা নাই যিকোনো এটা বাৰ। আজি খাম আৰু ভাবিছোঁ, যিহেতু মন্দিৰৰ পৰাও আহিলোঁগৈ, মাছ মাংস খাবলৈও বেয়া লাগিছে, সেইকাৰণে এওঁক কৈছোঁ বোলো আজি আলু পিটিকা, দালি, চব্জি এনেকৈ ভাত খাম। আৰু মই দালি বনাই থৈ গৈছিলোঁ, আলুও বইল কৰি থৈ গৈছোঁ, বাকীখিনি এতিয়া বনামগৈ। এতিয়া 12:05 হৈছেহে।
এতিয়া বনাওঁগৈ। বাকী কামখিনিতো ৰাতিপুৱা কৰি থৈ যোৱা হৈছে, গোটেই কাম বন শেষ। আৰু ইমান মানে গৰম দিছে, তেনেকুৱা বহুত ৰ'দো নাই। ৰাতিটো কালি বৰষুণ দিছিলে, কিন্তু সেইকাৰণে চাগে মানে ৰ'দটো ভালকৈ নাই, বতৰটো একদম গুপগুপীয়া গৰম এটা হৈ আছে। বৰষুণো মাজতে পেলাইছিলে মানে টিপটিপাই আমি ওলাই যাওঁতে। এতিয়া অলপ ৰ'দটো ওলাইছে, বহুত গৰম লাগিছে মোৰ, একদম ঘামি জামি একদম জুৰুলি জুপুৰি হৈ গৈছোঁগৈ মই গৰমত। সেইকাৰণে কাপোৰযোৰ মই সলাই লওঁ, বেছি গৰম লাগিছে। মেখেলা চাদৰ পিন্ধি ইমান কাম কৰা অভ্যাসো নাই এতিয়া, সেইকাৰণে। আৰু মই আহি পাওঁতে মোৰ পাৰ্চেল এটা আহিছে ফ্লিপকাৰ্টৰ পৰা, সেইটো মই খুলি চোৱাই নাই, যেনেকৈ আছে তেনেকেই মই ভিতৰত আনি জাষ্ট থৈছোঁহে বোলো আপোনালোককো দেখাম। সেইকাৰণে খুলি কেনে মই নিজেও চাওঁ, আপোনালোককো দেখাই আছোঁ কি লৈছিলোঁ মই। দেখাই আছোঁ, মোৰ বহুত গৰম লাগিছে। ফেনখন দি দিলে মানে শব্দটো নাহে যে, সেইকাৰণে ফেনখনো বন্ধ কৰি থোৱা আছে, সেইকাৰণে বেছি গৰম লাগিছে মোৰ। এইটো পাৰ্চেলটো মই খুলিলোঁ। এযোৰ হয়, এযোৰ মই মানে কট ছেট অৰ্ডাৰ কৰিছিলোঁ। খুব ধুনীয়া হয় কালাৰটো, আৰু কটন হয়, পিয়'ৰ কটন। ভালেই আহিছে, মই ট্ৰাই কৰা নাই, আপোনালোকৰ আগতে জাষ্ট খুলিছোঁহে। এইটো কুৰ্তিটো পূৰা মানে নি লেংথলৈকে আছে। তাৰপিছতে আৰু এইটো এটা পেণ্ট, পেণ্টটো ডাঙৰেই, আৰু পেণ্টটোত জেপ আছে। এইটো চাইডে এটা জেপ আছে, আৰু এফালেও আছে নেকি? এফালে নাই, এফালে নাই। এইটো পেণ্টটো হয়, আৰু এইটো কুৰ্তিটো হয়। আৰু কুৰ্তিটোত এফালে এইটো ডিজাইন এটা আছে, এইটো ডিজাইন বনাই থোৱা, ভালেই লাগিছে। মই ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ কট ছেট, আজিলৈকে মই লোৱা নাছিলোঁ, এযোৰে মোৰ ফাৰ্ষ্ট মানে। কাপোৰটো ভাল হয়, কিন্তু পূৰা কটন হয়, ধুনীয়া। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব, আৰু ভাল লাগিছে যদি আপোনালোকে ল'ব পাৰে, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। বহুত বেছি দামো নহয়। ইয়াতে প্ৰাইচটোতো ইয়াতে লিখা দামটো 1000 আছে, কিন্তু অফাৰত 500 কিমান আছিলে নেকি, মই ভালকৈ চাব লাগিব প্ৰাইচটো। এইযোৰ মই পিন্ধি চালোঁহে, মানে কিবা এটা নতুন বস্তু আহিলে মানে মোৰ পিন্ধি নোচোৱালৈকে শান্তি নালাগে মানে, সেইকাৰণে লগতে পিন্ধি চালোঁৱে। আৰু ফিটিঙৰ খেলি মেলি হ'লেও মানে ৰিটাৰ্ণ কৰিব লাগিব যে, একো খেলি মেলি নাই অৱশ্যে, এম চাইজৰ মোৰ ধুনীয়াকৈ হয়। আৰু কটনৰ কি হয়, কাপোৰ তিয়াই দিয়াৰ পিছত অলপমান এনেও চাপ খাই যায়, আৰু হাতটো বহুত ধুনীয়া লাগিছে। এইখিনিৰ পৰা এইখিনি বহল যে, ভাল লাগিছে। সেয়া, আপোনালোকৰো সেনেকুৱা হয় নেকি বাৰু, মোক জনাবচোন দেই। মানে আমাৰ প্ৰায় মাইকী মানুহৰ সেনেকুৱা হয়ে, কিবা নতুন বস্তু এটা অনাৰ পিছত পিন্ধো লাগি থাকে যে। সেয়া, আৰু মোৰতো ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। কাপোৰটোও ধুনীয়া লাগিছে, আৰু কালাৰফুল হয় অলপ। সেয়া, ট্ৰাই কৰি চালোঁ, আৰু এতিয়া যাওঁ ঘৰত পিন্ধা কাপোৰ পিন্ধি লওঁগৈ, মানে নিজৰ ৰূপত আহি লওঁগৈ আৰু কাম কৰিবৰ কাৰণে। মা আৰু এওঁ হেৰিয়ত গৈছে, কিবা এটা কামত মানে বেংকলৈ গৈছে, তেওঁলোকে আহিব অলপ দেৰিকৈ। তেতিয়ালৈকে মই ভাতকেইটা বনাই ৰেডি কৰি থওঁ। আৰু যি গৰম দিছে বাপৰে। এতিয়া কাপোৰকেইটা সলাই লৈ কিটচেনলৈ যাওঁ, ভাত বনাওঁগৈ। সেয়া, হনুমান বাবাক পূজা কৰি আহিছিলোঁহে, আহি তেওঁ ঘৰতে দৰ্শন দিলেহিয়ে। মই আকৌ ভিতৰলৈ দৌৰাদৌৰিকৈ আহিলোঁ, বোলো লাডু এটা তেওঁক দি দিওঁ। কল চালোঁহি, কল নাই, আজি শেষ হৈছে কল আমাৰ। তাৰপিছতে গৈ পালোঁগৈ, নাই, তেওঁ গুচিয়ে গ'লগৈ। আৰু একো নাই বাৰু, এনেকুৱা লাগিছে আৰু এতিয়া যে মন্দিৰত
তেওঁক প্ৰাৰ্থনা যিখিনি কৰি থৈ আহিছিলোঁ তেওঁ যেন মানে আমাৰ প্ৰাৰ্থনাখিনি শুনিছে সেনেকুৱা লাগিছে আৰু এতিয়া তাকে মানুহে ভাবিব বান্দৰকো মানে এনেকৈ ভাবে বুলি আচলতে আমি বান্দৰ বুলি নাভাবোঁ তেওঁক ভগৱান বুলিয়ে ভাবোঁ সেই তেনেকৈ এতিয়া আহোঁতে আমি গণেশ বাবাকো দেখি আহিলোঁ ৰাস্তাত ভাল লাগি গ'ল সেয়াই আৰু বিশ্বাসৰ ওপৰত কথা তাকে এতিয়া চাউল ধুই আছোঁ মই এয়া আমাৰ আকৌ মাৰ চেকি ভাত বনাওঁ মানে মাৰ ডায়েবেটিছ আছে যে মাৰটো চেকি বনাওঁ আমিও বাৰু খাব লাগে মাৰ চেকা ভাত সেইকাৰণে মই চচতে এতিয়া ভাতকেইটা বহাই দি লওঁ আৰু এওঁ আহিলে মাক থৈ তেওঁ ডিউটিলৈ গ'ল পটককৈ হৈয়ে গ'ল চাগে কাম যিখিনি আছিলে তাকে আৰু ভাল লাগিলে আজি গণেশ বাবাৰো দৰ্শন পালোঁ আৰু হনুমান বাবাৰো দৰ্শন পালোঁ মাজে মাজে আমাৰ ইয়াত আহি থাকে কেতিয়াবা বৰ ডাঙৰ এজন আহে হনুমান বাবা কিন্তু আজি অহাজন বহুত ডাঙৰ নহয় তেওঁৱে আহিছিলে আচলতে ক'বলৈ আহিছিলে আমাক যে তহঁতৰ প্ৰাৰ্থনা মই শুনিছোঁ সেয়াই আৰু সেয়া গৰমত একদম ভাগৰি গৈছোঁ মই বহুত গৰম লাগিছে ভাতকেইটা পাতি দি লওঁ আৰু চব্জিখিনি কাটি লওঁ আৰু আমাৰ চাৰ্লি শুই আছে চাৰ্লিৰ এটা কথা ভাল সি দুপৰীয়া ধুনীয়াকৈ খাবলৈ দিয়াৰ পিছত শুইয়ে থাকে আৰু একো উৎপাত আমনি নকৰে সি সেয়া পাতি দিলোঁ চব্জিখিনি কাটি লওঁ প্ৰথমে এতিয়া বনাই মোৰ হৈ গ'ল এয়া কোমোৰা ভাজি বনাইছোঁ পটল ফ্ৰাই কৰিছোঁ দালিখিনি তেল মাৰি দিলোঁ আলু পিটিকা এইখিনি গোটেইখিনি বনাই ইয়াতে ঢাকি থৈছোঁ তাৰপিছতে বাচনখিনিও ধুই ল'লোঁ মই আকৌ কি কৰোঁ বনাই থাকোঁতে যিখিনি বাচন ওলাই গৈ থাকে লগতে ধুই মানে থৈ যাওঁ এনেকৈ গোটাই নাযাওঁ মানে আৰু একেলগতে চব ধুম বুলি এতিয়া বাচনো ধুই হৈ গ'ল গেছৰ বাৰ্ণাৰটো অকণমান ঠাণ্ডা হৈ লওক তাৰপিছত সেইটো মুচি মেলি ধুনীয়াকৈ থৈ দিম আৰু এতিয়া আচলতে 1:30 বাজিছেহে ভাত খাব হোৱা নাই বাৰু আৰু এওঁ নাই নহয় তেওঁ ডিউটিলৈ গ'ল আৰু কিমান সময় হ'ব এতিয়া তেওঁ আহোঁতে ঠিকনা নাই তেওঁ আহিলে মই খাম আৰু এতিয়া মা চাগে শুই আছে মাক সোধোঁগৈ যদি মায়ে ভাত খাওঁ বুলি কয় মাক দি দিওঁ আৰু মা শুই আছে মা ক'ত আছে মই মা ৰুমটো তেনেকৈ দেখুওৱা নহয় মোৰ ভিডিঅ'ত মই দেখাই আছোঁগৈ বলক মা ৰুমটো আৰু মা ক'ত শুই আছে ইয়াতে মা ৰুম এইটো এফালে মা শুই আছিলে উঠিছে ভাত হ'ল দি দিওঁ মাক ভাত দিওঁগৈ আৰু এতিয়া একদম তামাম ৰ'দ ওলাইছে বহুত বেছি ৰ'দ এয়া পুৰা ৰ'দ দিছে ষ্টেণ্ডডালো ইয়াতে আছে বহুত বেছি ৰ'দ দিলে আৰু মোৰ এই ফুল এজোপা ইমান ধুনীয়াকৈ ফুলি আছে মানে বহুত দিন হ'ল ফুলপাহ ফুলা এতিয়ালৈকে মানে জামৰি যোৱাই নাই এপাহ একদম থোপে বহুত ফুলিছে আৰু ইমান ডাঙৰ ফুল বহুত মৰম লগা ফুলজোপা কেইবাটাও থোপা ফুলিছে এইখিনি মেটখনো ধুই দিছিলোঁ সেইখনো ইয়াতে দি থৈছোঁ ওপৰলৈ মানে যাবলৈ ইমান ৰ'দত ওপৰত যাবলৈ মোৰ মনে নাযায় সেইকাৰণে ইয়াতে যিখিনি ৰ'দ পৰে তাতে দি থৈছোঁ এতিয়া মাক ভাতকেইটা দি দিওঁগৈ আৰু মানে ইয়াতে কাপোৰযোৰ ইয়াতে থলোহি এইটো ৰুমতে বিচনাত এযোৰো লৈ যাওঁ মই ৰ'দত দি দিওঁগৈ কাপোৰযোৰ বাদে তেতিয়া ৰ'দ নাছিলে যে বিচনাখনতে থৈ দিলোঁ অকণমান ইয়াতে ষ্টেণ্ডডালতে ৰ'দত বোলো দি দিওঁ বেছি লেতেৰা হোৱা নাই
নুধুলেও হ'ব চাগে ভালকৈ চাম আকৌ যদি লেতেৰা হৈছে তেতিয়া ধুই দিম আৰু এতিয়া অকণমান হাৱা লাগিবলৈ দিওঁ যিহেতু বহুত ঘামিছিলোঁ ন সেইকাৰণে ইয়াতে ষ্টেণ্ডালতে এনেকৈ দি থৈ দিওঁ অকণমান হাৱা লাগিব আৰু বহুত বিচা হৈছে এতিয়া কাপোৰত বিচা লাগে বুলিও ভয় লাগে আৰু এতিয়া ভাত খাবলৈ লৈছোঁ এওঁ আহিলে তেওঁকো ভাত দিছোঁ হাই কৈ দিওঁ এতিয়া ভাত খাবলৈ লৈছোঁ আৰু ভাতৰ লগত আছে এফালে দালি আলু পিটিকা জহা কোমোৰা পটল ফ্ৰাই ভাত লগত এয়া খৰিচা ভোট জলকীয়া এয়া তিয়ঁহ আৰু বিটৰ চালাড নেমু নিৰামিষ খানা Yummy. এতিয়া খাই লওঁ মাজনী আৰু বেটা আহিবলৈ অকণমান টাইম আছে গুড ইভিনিং গাইজ এতিয়া চাকি গছ জ্বলাই লৈ মই গ্ৰীণ টি একাপ খালোঁ খাই এতিয়া অকণমান এক্সাৰচাইজ কৰিবলৈ লৈছোঁ ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ আৰু অথনি অকণমান ৰেষ্ট কৰিলোঁ মাজনী আৰু বেটা অহাৰ পিছত সিহঁতিও ভাত খাই লৈ ৰেষ্ট কৰিলে সিহঁতৰ লগতে অকণমান ময়ো শুই ল'লোঁ তাৰপিছতে ইহঁতি 5:30ত কাৰাটে ক্লাছলৈ গ'ল এওঁ লৈ গৈছে সিহঁতক কাৰাটে ক্লাছত ড্ৰপ কৰি লৈ তেওঁ নিজৰ ডিউটিলৈ যায়গৈ আৰু আহিবই আৰু বেছি সময় নাই সিহঁতি 7টা বজাত আহি পাবহি এতিয়া অৱশ্যে 6টা বাজিছেহে মানে ময়ো অকণমান এক্সাৰচাইজ বোলো কৰি লওঁ অথনি ৰাতিপুৱা যে মন্দিৰলৈ গুচি গ'লোঁ সেইকাৰণে এক্সাৰচাইজ কৰিবলৈ সময় নাপালোঁ নহয় সেইটো কাৰণে বোলো এতিয়া অলপমান হ'লেও কৰি লওঁ আৰু নহ'লে গাটো বেয়া লাগে যে তাৰপিছতে আৰু ইহঁতক পঢ়াবও লাগিব কাইলৈ বেটাৰ হিন্দী টেষ্ট আছে তাৰপিছতে আকৌ কিবা এটা খাবলৈও বনাব লাগিব ইহঁতি অহালৈকে সেইকাৰণে বোলো ইহঁতি আহি পাই মানে অকণমান মই এক্সাৰচাইজ কৰি লওঁ তাৰপিছতে মানে ইহঁতৰ কাৰণে খাবলৈ বনাম তাকে কি বনাওঁ দেখাম বাৰু এতিয়া এক্সাৰচাইজ অকণমান মই কৰি লওঁ দেহা আহিলা যোৱা কি কৈছা সি সেনেকৈ আছে দেহা যোৱা কাপোৰ লৈ যোৱা আৰু এতিয়া মোৰ এক্সাৰচাইজ কৰি হৈ গ'ল আৰু ইহঁতিও আহি পালেহি ইহঁতৰ কাৰণে কিবা এটা বোলো খাবলৈ বনাই দিওঁ দুইটাকে গা ধুবলৈ দিছোঁ গা ধুই হৈছে আৰু তাৰপৰা কিবা এটা খাই ইহঁতি পঢ়িব আৰু দুইটাই তাৰ কাৰণে বোলো মই বনাই দিওঁ এওঁ আকৌ জিমলৈ গ'ল ইহঁতক থৈ লৈ তেওঁ অকণমান জিম কৰে গধূলি মোৰো প্ৰায় হৈছিলে এক্সাৰচাইজ কৰি বাৰু আজি বহুত বেছি কৰা নাই মই কাৰণ মানে ৰাতিপুৱা কৰিলে মানে কি হয় অলপমান মই সময় পাওঁ ধুনীয়াকৈ কৰিবলৈ এতিয়া মানে বেছি দেৰি কৰিব নোৱাৰোঁ ইহঁতক পঢ়াবও লাগিব নহয় সেইটো কাৰণে এতিয়া কিবা এটা বনাব লৈছোঁ তাকে কি বনাব লৈছোঁ দেখাই আছোঁ বলক আৰু মানে পানী পিঠা বনাই দিম বুলি ভাবিছোঁ ইহঁতক তাৰ কাৰণে মই বস্তুবোৰ উলিয়াই থৈছোঁ আৰু পানী পিঠাটো মানে নৰ্মেলি আমি যেনেকৈ বনাই খাওঁ তাতকৈ অলপ বেলেগ ধৰণৰকৈ মানে মই বনাব লৈছোঁ সেনেকৈ আমাৰ বৌয়ে বনায় আমাৰ মাহঁতে বনায় সেনেকৈ আচলতে মই বৌক দেখিয়ে মানে মই শিকিছিলোঁ তেনেকৈও যে বনাব পাৰি বা খাবলৈ ভাল লাগে তেনেকৈ আৰু মানে নৰ্মেলি বনালে মানে গুড়ৰ লগত খাই খুব ভাল লাগে আমি চাহৰ লগত খাওঁ কিন্তু আমাৰ গুড় আজি শেষ হৈছে সেইটো কাৰণে মানে ইহঁতক বোলো বৌয়ে বনোৱা ধৰণে বনাই দিওঁ ইহঁতি মানে বৌয়ে সেনেকৈ আমাৰ ঘৰলৈ যাওঁতে বনাই দিছিলে খাই খুব ভাল পাইছিলে তাকে বোলো আজি ময়ো সেনেকৈয়ে বনাই দিওঁ ইহঁতক আৰু আপোনালোককো দেখাওঁ কেনেকৈনো মানে বনাই তেনেকৈ আৰু বহুতে জানিবও পাৰে নাজানো বাৰু আপোনালোকে কোনোবাই এনেকৈ বনাই খাইছে যদি মোক জনাব দেই তাকে কি দি কেনেকৈ বনাব লৈছোঁ দেখাই আছোঁ ৰ'ব ইয়াতে মই লৈছোঁ পিঠাগুড়ি তাতে অকণমান নিমখ দিছোঁ জোখমতে আৰু দিম 2টা কণী কণীটো দিয়াৰ পিছত ভালকৈ এতিয়া ফেটি ল'ম আৰু এতিয়া ইয়াত অলপমান পানী দি বেছি মানে বহুত ডাঠকৈও থ'ব নালাগে আৰু একেবাৰে পাতলো কৰি পেলাব নালাগে তেনেকৈ মই গুলি ল'ম এইখিনি মই গুলি ল'লোঁ জোখটো ইমানখিনিয়ে ৰাখিছোঁ
আৰু এতিয়া ইয়াতে মই দি দিম এয়া আধা চামুচমান হ'ব বেকিং ছ'ডা। এইখিনি দি এতিয়া মিক্স কৰি লৈ বনাম। টাৱাখন গৰম হৈ গ'ল। ইয়াতে মই অলপমান মিঠাতেল সানিহে দিছোঁ। আৰু এতিয়া এটা চাইডে সিজিলে ইয়াত ওপৰত অলপমান মই অইল স্প্ৰে কৰি দিছোঁ। এয়া হৈ গ'ল এইখন। একদম টেষ্টি। লোৱা নেক্সটখন বেটা ভাগক। এইটো পিঠাগুড়িৰ পেনকেক। খায়ো থাকা পঢ়িও থাকা হা। গৰম গৰম ঠাণ্ডা হৈ যাব। এখন থৈ দিলোঁ। এয়া বেটা ভাগত এখন হৈ গ'লে তাত দিম। এয়া বেটা ভাগত লোৱা আৰু পঢ়া জেগাত বহা। এয়া টিভি চাই খাবলৈ গ'ল। খাই লৈহে মানে পঢ়িবলৈ বহি আৰু তুমি কি কৰিছা? তাই খায়ো আছে পঢ়িও আছে। তাই কথা ক'লে শুনে, ই পটককৈ কথা ক'লে নুশুনে। আৰু এতিয়া বনাই এইখিনি হৈ গ'ল। ময়ো গা ধুই লওঁগৈ আৰু গাটো ধুই লৈ তাৰপিছতে অকণমান ইহঁতক মানে পঢ়াখিনিও চাওঁ। তাৰপিছত ৰাতি দেৰিকৈ বনাওঁ। আমাৰ ভাত দেৰিকৈ বনাম আৰু মানে মায়ে 10:30টাত ইনচুলিন লৈ মানে খায়। সেইটো কাৰণে সেইটো হিচাপতে মই বনাওঁ। 10টাত ইনচুলিন ল'ব, 10:30টাত খাব। তাৰপিছতে আৰু বাকী যি কাম আছে সেইখিনি কৰিম আৰু গা পা ধুই লৈ। আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই। যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ। আৰু যিসকলে কৰা নাই কৰি দিব আৰু অকণমান ছাপোৰ্ট কৰিব মোক। আকৌ লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই। আকৌ লগ পাম।